মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল দিছপুৰত সংবাদমেল সম্বোধন কৰিছে মন্ত্ৰীগৰাকী আমি পুনে পুনে সংবাদমেলৰ মাজলৈকে লৈ গৈছো সেইখিনি সময়তে ধলাই পৰা ওলাই আহিছিলে কিন্তু যোৱাকালি আমি দেখিবলৈ পালো যে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰ পাতি থাকিলে বেলেগৰ পৰা আহি বিহালীৰ পৰা আনকি বিহালীৰ নহয় আনকি বিশ্বনাথ চাৰিআলি নহয় মই বিহালীটো বাদেই দিলোঁ আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালোঁ এই ঘটনাটো ইটছ এ ক্লিয়াৰ ভায়োলেশ্যন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট তাৰ মই প্ৰতিবাদ কৰিছোঁ আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে তাৰ কাৰণে আহ্বান জনাইছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা আমি সকলোৱে যাক বিজ্ঞ বুলি ভাবোঁ এজন অসমৰ নেতা ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালিও আনকি বিহালীৰ বুথে বুথে গৈ কেম্পেইন চলোৱা আমি দেখা পালোঁ সাধাৰণ কৰ্মী এজনটো বাদেই দিলোঁ কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই যিগৰাকী কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ যিগৰাকী ব্যক্তি তৃতীয়বাৰৰ কাৰণে সাংসদ হৈছে সেই ব্যক্তিগৰাকীয়ে চাইলেণ্ট পিৰিয়ডত আৰম্ভ হোৱাৰ পাছত লোৱাৰ লগে লগে গুচি নাহি বিহালীতে বাহৰ পাতি থাকিলে আৰু যোৱাকালিও বুথে বুথে গৈ কেম্পেইন কৰিলে আপোনালোকেতো তেখেতলোকে ভুল কৰিলে ভুল নেদেখে গতিকে মই আপোনালোকৰ পৰা কি উত্তৰ আশা কৰিম তেখেতৰ পৰা মই উত্তৰ বিচাৰিছোঁ মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ তেখেতে কালি কোনটো নিয়মৰে বিহালীৰ বুথে বুথে গৈ কেম্পেইন কৰিছিল মই কংগ্ৰেছ দলৰ বেলেগ নেতা কৰ্মীৰ কথা বাদ দিলোঁ কিন্তু গৌৰৱ গগৈ এগৰাকী ডাঙৰ নেতা তেখেত সাংসদ তেখেত বিৰোধী দলৰ লোকসভাত ডেপুটি লিডাৰ গতিকে তেখেতৰ দৰে ব্যক্তি এগৰাকীয়ে যদি আইন উলংঘা কৰে আৰু তাৰ ওপৰত যদি সকলো নিমাত থাকে এইটো গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় বুলি মই উপলব্ধি কৰোঁ গতিকে আপোনালোকেও তেখেতক প্ৰশ্ন কৰিব বুলি ভাবোঁ আৰু তেখেতে মই ভাবোঁ যে ইয়াৰ উত্তৰ দিব যোৱাকালি কিয় তেখেতে নিৰ্বাচনী আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়োলেট কৰি বিহালীৰ বুথে বুথে ঘূৰি ফুৰিছিল আৰু যদি ডাইনেষ্টলৈ কৰিব পাৰে তেতিয়া সাধাৰণ মানুহে কৰিব নোৱাৰে আমি সাধাৰণ মানুহ আমি চাইলেণ্ট পিৰিয়ডত কোনোবা এটা পাৰ্টিকুলাৰ সমষ্টিত থাকিব নোৱাৰোঁ বাহিৰৰ সমষ্টিত মোৰ নিজৰ সমষ্টিত অবভিয়াছলি মই থাকিব পাৰিম চাইলেণ্ট পিৰিয়ডত বাহিৰৰ সমষ্টিত মই থাকিব নোৱাৰোঁ আৰু তাতকৈ ডাঙৰ কথা ইলেকশ্যনৰ দিনাটো মই নোৱাৰোৱেই আমি সাধাৰণ ব্যক্তিৰ কাৰণে নোৱাৰোঁ আৰু ডাইনেষ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই পাৰে নেকি সেই কথাটো মই তেখেতৰ পৰা জানিব খুজিছোঁ আৰু এটা কথা সততে সংবিধানৰ কথা কোৱা সংবিধান ৰক্ষাৰ কথা কোৱা আৰু লোকসভালৈ প্ৰত্যেক দিনাই সংবিধানৰ কপি এটা লৈ যোৱা দলটোৰ এনে নেতাই এই কাম কৰিলে সংবিধান বিৰোধী হয়নে নহয় এই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা জানিব খুজিছোঁ ডেফিনেটলি কোৱা হ'ব আমি টেলিফোন যোগেতো আমি জনাইছোঁ ইলেকশ্যন কমিশ্যনক কিন্তু আমাৰ দলৰ পৰা ডেফিনেটলি কোৱা হ'ব কিন্তু এই কামটো মোৰ মতে এটা গৰ্হিত কাম অন্ততঃ বেলেগ এজন সৰু নেতাই কৰিলে বেলেগ কথা কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে নেতাই এই কাম কৰাটো ভাল নহ'ল বুলি মই উপলব্ধি কৰিলোঁ সেইকাৰণে আপোনালোকৰ যোগেদি তেখেতক আজি মই এই প্ৰশ্নকেইটা কৰিবলৈকে বাধ্য হ'লোঁ চাওক সেইটো ডেট ইজ অলছ' এ ক্লিয়াৰ ভায়োলেশ্যন অফ কোড অফ কণ্ডাক্ট আপোনালোকে এইটো 100 মানুহ তাতে বাহৰ পাতি আছিলেই কালি 100 মানুহ শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা 100 মানুহ তাতে বাহৰ পাতি আছিলেই মই সেইখিনিলৈ বাদেই দিলোঁ তেওঁলোক সাধাৰণ পৰ্যায়ৰ নেতা গতিকে মই সেইখিনি নকলোৱেই লট অফ ফটোগ্ৰাফছ আই কেন শ্ব' ইউ তেওঁলোক যে ভোট কেন্দ্ৰত গৈ বহি আছিলে সেইটো তেখেতলোকৰ কথা মই বাদেই দিলোঁ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া ইমান বিজ্ঞ নেতা তেখেতে যদি এই ভুল কামটো কৰে অন্য মানুহে কি কৰিব আৰু যদি এই কামটো মই কৰিলোঁ হয় আজি যোৱাকালি যদি মই কৰিলোঁ হয় তেখেতলোকে তাৰ কি প্ৰতিক্ৰিয়া কৰিলে হয় সেইটোও মই জানিব খুজিছোঁ
আৰু আপোনালোক কিয় নীৰৱ সেইটো এটা নিশ্চয়কৈ ডাঙৰ প্ৰশ্ন মোৰ কাৰণে। আপোনালোকে ক'তো মই দেখা নাই গৌৰৱ গগৈ ডাঙৰীয়াই কোড অফ কণ্ডাক্ট ভায়োলেট কৰিছে বুলি কোনো টিভি পেপাৰত মই যোৱাকালিৰ পৰা দেখা নাই। কালি দিনটোত হয়তো তেওঁলোকে আৰু এটা প্ৰশ্ন কৰিব পাৰে যে কংগ্ৰেছৰ ফালৰ পৰা হয়তো কৰিব পাৰে যে সুশান্ত বৰগোহাঁই, দিগন্ত কলিতা তেওঁলোকো মই কৈছোঁ সুশান্ত বৰগোহাঁই গুচি যোৱাটো মই জানো, গুচি গৈছে তেওঁলোক গুচি গৈছে, তেওঁলোক ক'তো ভোট কেন্দ্ৰত যোৱা নাই, নিজৰ নিজৰ ঘৰলৈ গুচি গৈছে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা ডাঙৰ নেতা এজনৰ কথা মই কৈছোঁ। আমিতো সৰু মানুহ, গতিকে মই গুচি আহিছোঁ। মই 11 তাৰিখে 5:15 মই বিশ্বনাথ চাৰিআলিৰ পৰা গুচি আহিছোঁ। ঠিক তেনেকৈ অশোক সিংঘাল ডাঙৰীয়াও গুচি আহিছে, ঠিক তেনেকৈ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াও গুচি আহিছে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও গুচি আহিছে। ইমান এগৰাকী ডাঙৰ নেতা কালি বুথে বুথে ঘূৰি ফুৰিব পায় নেকি? আপোনালোকৰ মতে পায় নেকি? আপোনালোকৰ মতে নিশ্চয়কৈ পাই যেন লাগে, কাৰণ ক'তো এটা মই টিভিত নেদেখিলোঁ, কোনো এখন বাতৰি কাকতত নেদেখিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াই আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়োলেট কৰিছে বুলি মই দেখা নাপালোঁ। মই অনা অভিযোগটো ডাঙৰ, উত্তৰটো আপোনাক ধন দিয়কচোন। কোন লেভেলৰ নেতা সেইটো কওক। এজন সৰু পৰ্যায়ৰ নেতাটো 100 আছিল তেওঁলোকৰ কালি, তেওঁলোকৰ সেই পৰ্যায়ৰ নেতাটো 100 আছিলে। আমাৰ যদি ক'ৰবাত এজন আছিলে মই নাজানো। চাওক আপুনি এজন চাওক, তেখেতৰ যদি চিম্পুল কথা, তেখেতৰ বেছি কৰিবই নালাগে। তেখেতৰ টেলিফোনৰ CDRখন ওলাই গ'লে লাষ্ট 20 days হি ৱাজ ইন বিহালী অনলি। এইটো পুলিচে কৰিব, মই জানো কাৰণে মই কৈ দিছোঁ। সেই গগৈ নামৰ ব্যক্তিগৰাকী যোৱা 20 দিন টেলিফোনৰ CDRখন ওলাই গ'লে 1 মিনিটতে ওলাব। মোৰ লগত ফটো আছে, বুথ চেণ্টাৰত বহি থকা ফটোখন মই দিম নেকি? সেই ব্যক্তিগৰাকী বুথ চেণ্টাৰত বহি থকা ফটোখন মই দিম নেকি? আৰু 3টা বেলেগ বেলেগ বুথ চেণ্টাৰত বহি আছিলে। মোৰ লগত যি ফটো আছে আই কেন শ্ব' ইউ, যদি আপোনালোকক লাগে। 3টা বেলেগ বেলেগ বুথ চেণ্টাৰত বহি আছিলে। গতিকে তেওঁলোকে মিছা কথাও ক'লে নাই? ভাত খাবলৈ যোৱাটো মিছা কথা ক'লে, মই শুনা নাই, আপুনিহে কৈছে। মই এতিয়া ফটোখন দেখাই দিওঁ, আপোনালোকে ফটোকেইখন চাই লওক মোৰ পৰা। চাওক মই কৈছোঁ যে আৰক্ষীয়ে আটক কৰিব, আৰক্ষীয়ে এইটোতো নিয়মেই হ'ব। মোকো আটক কৰিলে হয়, সেইকাৰণে মই গুচি আহিছোঁ। মোকো আটক কৰিলে হয়, মোকো আটক কৰিলে হয়। চাওক এইগৰাকী ব্যক্তি, চাওক মই জুম কৰিছোঁ, এইগৰাকী ব্যক্তি হয়নে? চাওক এইগৰাকী এটা বুথ চেণ্টাৰত বহি আছেনে? এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে? চাওক এইগৰাকী ব্যক্তি, এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে? ভাত খাবলৈ গৈছিল নেকি? বুথ চেণ্টাৰত ভাত আছিল নেকি ক'ৰবাত? কংগ্ৰেছে ক'ৰবাত বুথ চেণ্টাৰত কালি ভাত খুৱাইছিল নেকি? যদি ভাত খুৱাইছিল সেইটো ভাইলেশ্যন অফ কোড অফ কণ্ডাক্ট। মানুহক প্ৰলোভিত কৰিবলৈ ভাত খুৱাইছিল নেকি? চাওক আপোনালোকে কিয় তেওঁলোকক সমৰ্থন কৰিছে আপোনালোকে জানে। ক'ৰবাত যদি কালি মই থাকিলোঁ হয়, পীযুষ হাজৰিকা যদি থাকিলোঁ হয়, আপোনালোকে কেনেকৈ কৰিলে হয় মই নাজানিলোঁ হয়। কিন্তু গৌৰৱ গগৈ থকাৰ ক্ষেত্ৰত আপোনালোকে এটা মাতো নিদিলে। আপোনালোকে যদি সংবিধান ৰক্ষা কৰা পাৰ্টিটোৱে ক'ৰবাত সংবিধান নাইকিয়া কৰাৰ কথা কয়, তেওঁলোকে আপোনালোকক ছাপোৰ্ট কৰা যেন লাগিছে। ডেফিনেটলি জিকিম, ভাল ভোটৰ ব্যৱধানত জিকিম। আমিতো ভাবোঁ গোটেইকেইটাতে জিকিম। চামগুৰিত জিকিম বুলি সকলোৱে কৈ আছে। মই যিহেতু চামগুৰিত নাছিলোঁ, ইমান ডিটেইলছত নাজানো, জিকিম বুলি সকলোৱে কৈ আছে। আমাৰ মানুহে আকৌ প্ৰথম মাৰিলে, আমাৰ ব্যক্তি এগৰাকী নিহত হ'ল। আমাৰ ব্যক্তি এগৰাকী নিহত হৈছে কংগ্ৰেছী গুণ্ডাৰ হাতত। মই আপোনালোকক কৈছোঁ, প্ৰথম এগৰাকী মানুহ মৃত্যু হৈছে আমাৰ দলৰ ব্যক্তি। আমাৰ দলৰ ব্যক্তিকটো মাৰি পেলাইছে, চামগুৰিত। সেইটোহে ইম্পৰ্টেণ্ট কথা বহুত। মানুহ এজনৰ মৃত্যু হ'ল। যিটো বিহালী সমষ্টিত বিজেপিৰ এটা ফুপনি আছিল, তাত অন্য কোনো দলে তাতে যোৱা 2টা দশক ধৰি কোনো এইবাৰো পৰা নাই। ইলেকশ্যনৰ ৰিজাল্টৰ দিনা গম পাই যাব। এইবাৰো পৰা নাই। কিন্তু মই ইলেকশ্যন খেলাত কোনো আপত্তি নাই, সকলোতে যাব। কিন্তু নিয়ম নীতি উলংঘা কিয় কৰে জানা শুনা ব্যক্তিবিলাকে?
মানে ডাইনেষ্ট হৈ গ'লেই নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি? কাৰোবাৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী থাকিলে কি নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি? আৰু আমি সাধাৰণ মানুহ কাৰণে নোৱাৰোঁ? মই সেই উত্তৰটোহে বিচাৰিছোঁ। আৰু আপুনিয়ে ক'লে ভাত খাবলৈ গৈছিল, মই দেখাই দিলোঁ ভাত খাবলৈ যোৱা ফটো 3খন। কিমান মিছা তেওঁলোকে কয়। মই 3খন ফটো আপোনালোকক দিম নেকি? দি দিম মই। 3খন ফটো আছে তেওঁলোকৰ। এই গগৈ নামৰ ব্যক্তিগৰাকীয়ে 3টা বুথ কেন্দ্ৰত, 3টা বেলেগ বেলেগ বুথ কেন্দ্ৰত গৈ কি কৰিছে? কেম্পেইন কৰিছে। আৰু এগৰাকী ৰাভা নামৰ ব্যক্তি, মোৰ আৰু আছে ৰাভা নামৰ এগৰাকী কংগ্ৰেছৰ নেতা দুলীয়াজানৰ, তেওঁ গৈ অমুকক ভোট দিব লাগে বুলি ইলেকশ্যনৰ পলিং চেণ্টাৰ বাহিৰত কৈ আছিলে। চ' তেওঁলোকে টোটেল ভায়লেট কৰিছে। আৰু কালি ৰঞ্জিত দত্তৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে মোবাইল তেওঁৰ ব্যক্তিগত কথা মই ইমান নাজানো, কিন্তু মই কোনটো কৈছোঁ, মোৰ ক'বলগীয়া কথাটোহে কৈছোঁ যে ইলেকশ্যনৰ আচাৰ সংহিতাটো আছে, ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট আছে। কোড অফ কণ্ডাক্টৰ মতে আমি ইলেকশ্যনৰ 24 ঘণ্টাৰ আগত বাহিৰৰ মানুহ তাৰ পৰা ঘূৰি আহিব লাগে নিশ্চয়কৈ লাগে নে লাগে নালাগে? আপোনালোকক সুধিছোঁ মই, আপোনালোকক সকলোকে সুধিছোঁ, লাগে নে নালাগে? লাগে। গৌৰৱ গগৈ ডাঙৰীয়া কিয় ঘূৰি নাহিলে? এই গগৈ নামৰ ব্যক্তিগৰাকী কিয় ঘূৰি নাহিলে? ৰাভা নামৰ ব্যক্তিগৰাকী কিয় ঘূৰি নাহিলে? কওকচোন আপোনালোকে। আপোনালোকে কৈ দিলে ভাত খাবলৈ গৈছে বুলি। ভাত খোৱাৰ ফটো এইকেইখন নেকি? মই যিকেইখন দেখালোঁ ভাত খোৱাৰ ফটো নেকি? গতিকে তেওঁলোকে কৰিলে ভুল নহয়, আমি কৰিলে ভুল হয় নেকি? এনেকুৱা এটা হৈছেগৈ নেকি যে তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৰিলে ভুল নহয়, কোনো অখ্যাত ব্যক্তিৰ পুত্ৰ পীযুষ হাজৰিকাই কৰিলে ভুল হয়? সেনেকুৱা আছে নেকি? সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাই কৰিলে ভুল হয় আৰু বিখ্যাত ব্যক্তিৰ ঘৰৰ ব্যক্তিয়ে কৰিলে ভুল নহয়, তেনেকুৱা কথা আছে নেকি? যদি আছে মই জানিব খুজিছোঁ আপোনালোকৰ পৰা। চামগুৰিৰ বিষয়ে মই বহুত ডিটেইলছত নাজানো, চামগুৰিত মই নাই, গতিকে মই বিহালীৰ কথাহে জানো। চামগুৰিৰ কথা ইমান নাজানো। ঠিক আছে, এইটো জনতাৰ আদালতে ঠেলিছোঁ, এতিয়া কি কৰিব পাৰি? যোৱাকালি তেওঁলোকে কৰিলে, নীতি নিয়ম উলংঘা কৰিলেই, জনতাৰ আদালতলৈ ঠেলিছোঁ। আপোনালোকক দিছোঁ, আপোনালোকতো বিজ্ঞ মানুহ, আপোনালোকে কিয় চাইলেণ্ট হৈ আছে সেইটোহে মোৰ কাৰণে প্ৰশ্ন অলপ। আপোনালোকেতো ক'তো নেলিখিলে, কালি কোনো এখন বাতৰি কাকতত নেলিখিলে, কোনো এটা টিভিত নেলিখিলে গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলি। ক'ৰবাত লিখিছে নেকি? ক'ৰবাত লিখিলে নেকি? কোনোবা এখন দুখন বাতৰিত মই দিয়া ফেচবুকৰ পষ্টটোহে লিখিছে, সেইটো মোৰ কমেণ্ট, আপোনালোকৰতো কমেণ্টটো নাই। কিন্তু আপোনালোকেতো দিয়া নাই ন? নিয়মমতে আপোনালোকেও ক'ব লাগিছিল যে গৌৰৱ গগৈ ডাঙৰীয়াই আচৰণ বিধি উলংঘা কৰিছে, লাগিছিল নে নাই? মোৰ মতে আপোনালোকে কওকচোন, গৌৰৱ গগৈ ডাঙৰীয়াই কালি আচৰণ বিধি উলংঘা কৰিছিল নে নাই কৰা? কৰিছিল নে নাই? মই আপোনালোকক প্ৰশ্ন সুধিছোঁ। হৈছে, কালি বুথে বুথে প্ৰচাৰ কৰিছে, ভিডিঅ' আছে, বুথে বুথে কালি প্ৰচাৰ কৰিছে। আৰু এইটোতো মই গগৈ নামৰ ব্যক্তিগৰাকীৰ ফটো দেখালোঁৱেই। ভীতিগ্ৰস্ত হৈ এইটো কৰিছে। জিকিমটো খাটাং, সেইটো এটা বেলেগ চেপ্টাৰ, সেইটোলৈ মই অহাই নাই। ভগৱানৰ আশীৰ্বাদত আমি জিকিম, সেইটোলৈ অহা নাই। কিন্তু মই কিন্তু কৈছোঁ, ইলেকশ্যনত জিকা হাৰা বাদ দিওঁ নিয়ম নীতি উলংঘা কৰিব পাৰি নেকি? মই সেইটোহে সুধিছোঁ। আপোনালোকেতো আমাক বেয়া মানুহ বুলি ভাবে। মোৰ নিজৰ ইলেকশ্যনতো চাইলেণ্ট পিৰিয়ডত মই ঘৰৰ পৰা নোলাওঁ। মই 3টা ইলেকশ্যন খেলিছোঁ, ভগৱানৰ আশীৰ্বাদত জিকিছোঁ। মই নিজৰ ইলেকশ্যনতো চাইলেণ্ট পিৰিয়ডত মই ঘৰৰ পৰা নোলাওঁ।